দুদিনৰে বিপদত পতিত হোৱা জীৱটোক জালৰ পৰা উদ্ধাৰ কৰি দিব পাৰে কাৰণ উদ্ধাৰ কৰাৰ ব্যৱস্থাটো জালুৱাজনৰ হাততহে আছে এতিয়া ভগৱন্ত যদি এজন জালুৱা হয় আপুনি আমি মায়াৰ জালৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে তেওঁক খাটনি ধৰিব লাগিব কিন্তু জালখনৰ পৰা উদ্ধাৰ পাবলৈ তেওঁক খাটনি ধৰিবলৈ হ'লে আমি মায়া মানে কি আমি জানিব লাগিব এতিয়া মায়া মানে কি অবস্তুক দেখাৱয় বস্তুক আৱৰি সেহিহে মুহুৰ মায়া জানা নিষ্ট কৰি অবস্তু মানে দেহ বস্তু মানে আত্মা আত্মাক আৱৰি যিটো দেহাত্মা বিবেকৰ ভাৱনাই আমাক ধাৰণ কৰি ৰাখিছে সেইটোৱে হৈছে মায়া এটা মায়াই এক প্ৰবল শক্তি লৈ আমাক পৰিচালনা কৰি আছে সি অকলে অহা নাই লগত 16টা পুত্ৰ লৈ আহিছে কি হেৰা দম্ভদৰ পপৰ নিন্দা অভিমান তিৰস্কাৰ কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ এৰা ঈৰ্ষা অসূয়া হঠবে ভিচাৰ এহি 16 গোটা পুত্ৰ দুৰ্জয় মাৰ এইবিলাক হ'ল মায়াৰ পুত্ৰ ক'ত থাকে মনৰ লগতে থাকে এহি 16 জন নোৱাৰে তো ৰিবে মনে সেহি হেকা মনক এই পুত্ৰকেইটাই দিগদাৰ কৰি থাকে সেইকাৰণে আমি তৰিব নোৱাৰো সেইকাৰণে কৈছে মায়াৰ জালৰ পৰা মুক্ত হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনি মন শুদ্ধ কৰিব লাগিব তেতিয়াহে ঈশ্বৰৰ কৃপা পাবা আৰু সেইকাৰণে আমাক সিদ্ধান্ত দিলে কি বুলি এৰা জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন যেন ফল পাও জ্ঞানী মানে বহু ডিগ্ৰী ধাৰণ কৰি শিক্ষা লোৱাটোকে কেৱল জ্ঞানী বুলি কোৱা নাই জ্ঞানী হ'বলৈ হ'লে আপুনি মাত্ৰ বিশেষতে সামাজিকভাৱে 4টা কথা জানিব লাগিব কি মই ক'ৰ পৰা আহিলোঁ মই কোন মই কলৈ যাম আৰু মই কি কৰিব লাগে এই 4টা কথা যি জানিছে সেইজনে জীৱনৰ প্ৰয়োজনীয়তাবিলাক পূৰাব পাৰিব আৰু সেইজনেই জ্ঞানী প্ৰথম কথা হ'ল মই ক'ৰ পৰা আহিলোঁ আপুনি আমি ভগৱন্তৰ কৃপাত ব্ৰহ্মাৰ অনুগ্ৰহত আমি এই ধৰালৈ আহিলোঁ সেইকাৰণে কৈছে ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম বুলি ভগৱন্তৰ কৃপাত ব্ৰহ্মাৰ অনুগ্ৰহত আমি এই পৃথিৱীলৈ আহিলোঁ আমি কোন আমি ভগৱন্তৰ অংশ জীৱ মানুহ কিন্তু দেহাত্মা বিবেকৰ কৰ্ম কৰি এই ধৰাধামত শ্ৰেষ্ঠ হ'লেই সফলতা নুবুজায় বিষয়ৰ সম্বন্ধীয় সুখত সফলতা নাই
হৰি সেৱা কৰাৰ ক্ষেত্ৰতহে আমি প্ৰকৃত সফলতা অৰ্জন কৰিব পাৰোঁ। সেইকাৰণে আমি কি কৰিব লাগে? সদা সৰ্বদা ভগৱন্ত সেৱাৰ যোগেদি জীৱনৰ সফলতাৰ মাপকাঠি আমি বিচাৰি ল'বৰ কাৰণে যত্নৱান হ'ব লাগিব। যেন ফল পাৱে সবে দেৱতাক যজি, অন্য ধৰণৰ দেৱ দেৱতাবিলাকক সেৱা কৰি পূজা কৰি যি ফল পায়, ভগৱন্তৰ নাম ল'লে ততোধিক ফল লাভ কৰিব পাৰি বুলি কৈছে। লভে কৰ্ম সিদ্ধি প্ৰভু মাধৱক ভজি। গতিকে ঈশ্বৰৰ নাম ল'লে আমি ততোধিক ফল লাভ কৰিব পাৰোঁ। গতিকে সত্যত এটা দাপৰ যুগত ধ্যান কৰি যজ্ঞ কৰি পূজা কৰি যি ফল নাপালে, কলিত ঈশ্বৰৰ নাম ল'লেই পাই যায়। কিমান সুন্দৰ ব্যৱস্থা, কিমান সহজলভ্য ব্যৱস্থা। গছৰ পকা পাত বায়ু খাই পেলাই ধৰ্ম কৰিব লগা হৈছিল, কিন্তু আজি আপোনাক আমাক কি দিছে? কোনোবাই সেৱা পাতিছে, কোনোবাই মাতিছে, আপোনাক আমাক কৈছে যে তোমালোকে থিয় হৈ শুনিব নালাগে, খুব সুন্দৰকৈ আসন পাৰি দিয়া আছে, তাত বহি পেলাই শুনা। আন্ধাৰে মুন্ধাৰে শুনিব নালাগে, লাইটৰ পোহৰত প্ৰত্যেকে মুখবিলাক চাই চাই শুনা। আৰু কষ্ট কৰিও শুনিব নালাগে। 28,000 ঋষিয়ে ভাগৱত শুনোতে আজিৰ দৰে কেইটা চাউণ্ড বক্স ব্যৱহাৰ কৰিছিল, কিন্তু আজি আমাক লাহেকৈ ক'লেই বহুত দূৰলৈকে যোৱাৰ ব্যৱস্থা বিজ্ঞানে কৰি দিলে। তাৰ পিছতো যদি আমি হৰি কথাত অৱহেলা কৰোঁ, তেতিয়াহ'লে কিন্তু অসুবিধা আছে। বিশেষকৈ আমাৰ কৰ্মৰ পিছফালে 3ডাল নেগুৰ লাগি থাকে, মনত ৰাখিব। যি 3ডাল নেগুৰৰ কাৰণে আমি হৰি কৰ্মত আমাৰ অৱহেলা হয়। নামলৈ যাবলৈ, পাঠলৈ যাবলৈ, ভকতৰ সংগলৈ যাবলৈ আমাৰ অসুবিধা হয়। আমাৰ 3ডাল নেজ আমাৰ কৰ্মৰ পিছফালে লাগি থাকে। কি কি চাব দেই, এই নেজ 3ডালৰ লগত আজি চিনাকি হৈ লওক। 1 নম্বৰ নেজডালৰ নাম হ'ল হেতেন, 2 নম্বৰ নেজডালৰ নাম হ'ল চিলে, 3 নম্বৰ নেজডালৰ নাম হ'ল যদি, 4 নম্বৰ নেজডালৰ নাম হ'ল কিন্তু। এই 4ডালে বৰ আমনি কৰে। কেনেকৈ কৰে চাব দেই। বোলে বাপ নামলৈ মাতিছে নেকি? বোলে মাতিছে, যাব পৰাহেঁতেন ভালেই আছিলে। সেই হেতেনডাল লাগিয়ে গ'ল নহয়, যাব নোৱাৰোঁ তাৰমানে। 2 নম্বৰ নেগুৰডাল চাব, বাপ নামলৈ মাতিছে নাই? বোলে মতাটো মাতিছে, যাম বুলিও ভাবিছিলোঁ, যদিও নাযাওঁ। কেলে? বোলে শইকীয়া আহিলে মোৰ নামলৈ যাবলৈ মনেই নাযায়। তাত যদি শইকীয়া বহি থাকে, যদি বৰা বহি থাকে, মই তাত বহিলে দেখোন মোৰ কিবা বিচাই ডকাতি থাকে। এই যদিটো তাত লাগি গ'ল, হেতেন আৰু যদি হৈ গ'ল। তাৰপৰা চিলে, বোলে বাপ আপোনাক নামলৈ মাতিলেনে? মাতিলে বাৰু, যাবলৈ মনটো আছিলে, চিলে। লগত আকৌ এডাল নেগুৰ লাগি গ'ল, কিন্তু। কিন্তুটো কি? মানুহগৰাকীয়ে চুৰিয়া চেলেং গামোচা চব চাৰ্ফত তিয়াই দিলে, কিন্তু। গতিকে এই হেতেন চিলে যদি কিন্তু, এই 4ডাল নেগুৰ যদি আঁতৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি ভক্তিত আগবাঢ়িব নোৱাৰিব। গতিকে আৰু এটা বস্তু আপোনাক চিনাকি কৰি দিওঁ। আমাৰ কাৰোবাক যদি সোধো বোলো বাপ আপোনাৰ হাত কেইখন, উত্তৰ দিব বোলে 2খন, কিন্তু ভাগৱতে 3 নম্বৰ হাতখনো দেখুৱাই দিছে। কি? বোলে সোঁ হাত বাওঁ হাত, এই 2 হাত, আৰু এখন হাত আছে যাৰ নাম উজু হাত। এই উজু হাতখন লাগি গ'লে কিন্তু বৰ গণ্ডগোল হৈ যায়। কেনেকুৱা উজু হাত? বোলে বাপ নামলৈ মাতিছিলে নাই? বোলে মাতিলে, এই খুৰশালীজনী কেতিয়াও নাহে, আজি হঠাৎ আহিম বুলি ক'লে।
নেথাকিলেও ভিনী হিচাপে বেয়া পায়, এইটো হ'ল উজুহাত। কোনেও নামলৈ গ'লে বেয়া নাপায়, কিন্তু তেওঁ সেই উজুহাতডাল লগাই দিলে। সেইবিলাক আমি নাইকিয়া কৰিব লাগিব। গতিকে আমাক সিদ্ধান্ত দিলে শেষত, ভকতৰ সংগত ভকতজনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰিব পৰাটোহে পুৰুষাৰ্থ। পুৰুষ শব্দটোৱে কিন্তু জীৱক বুজাইছে, মতা মানুহ মাইকী মানুহক বুজোৱা নাই। এতিয়া বহুতে আকৌ মতা মানুহ আৰু মাইকী মানুহ বুলি বুজি পায়। সেইকাৰণে আমাৰ ফালে এবাৰ এটা ঘটনা ঘটিল, শুনক। কি হ'ল, এই কীৰ্তনৰ নাম এষাৰ গাইছে, মানে বাপজনে আকৌ অইন দিনাখন লগত বেলেগ মানুহ লৈ যায়, সেইদিনা আকৌ আইগৰাকীক লৈ গৈছে। লৈ গৈ কীৰ্তনৰ নাম আকৌ শ্যামন্ত হৰণভাগেহে দিবলৈ পাৰিলে। বাপে গাইছে, গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে লৈলো চবেই গাইছে, কিন্তু আইগৰাকীয়ে নেগায়। তাৰপিছত চবেই ইংগিত দিছে, আই আপুনি মুখখন লৰাওক, তেওঁ নলৰায়। শেষত ৰাইজে সুধিলে, আমাৰ সমাজত প্ৰত্যেকজনে আমি নাম গালোঁ, কিন্তু আমাৰ নামাচাৰ্য বাপৰ আইগৰাকীয়ে যে নাম নাগালে ব্যক্ত কৰকচোন কিয়? তেতিয়া তেওঁ কৈছে, মই নাম গালোহেঁতেন, কিন্তু এইটো নাম দিয়াৰ কাৰণে নেগাওঁ। বোলে কেলে? বোলে মোৰ স্বামীজনৰ নাম হ'ল গোপালদেৱ বৰুৱা। গতিকে প্ৰবাদ আছে, নিজৰ মতা মানুহজনৰ নাম কাঢ়িব নাপায়, গতিকে মই কেলে গোপাল বুলি গাম? গোবিন্দ বুলি কেলে নক'লে? বোলে মোৰ জেঠালৰ নাম। যদুনন্দন বুলি কিয় নক'লে? বোলে শহুৰৰ নাম। সেইকাৰণে বোলে তেওঁ নাম নেগালে। কিন্তু সেইটো এটা ভুল ধাৰণা, কাৰণ তাহি দেৱদামোদৰ যাদৱানন্দন দীনদয় আখিলৰ স্বামী বুলি ক'বলৈ অকল মতা মানুহক কোৱা নাই, বা অকল আইসকলক কোৱা নাই। আমি সকলো জীৱ মাত্ৰেই প্ৰকৃতি, পুৰুষ মাত্ৰ এজনেই। সেইকাৰণে ঈশ্বৰৰ নাম আনন্দ মনে ভকতৰ সংগত যি জীৱ শ্ৰেষ্ঠ মানৱে ল'ব পাৰে, তেওঁ পৰম পুৰুষৰ পুৰুষাৰ্থ অৰ্জন কৰি ইহকাল পৰকাল সুখ প্ৰাপ্ত কৰিব পাৰে। গতিকে শুনন্তে উপদে জ্ঞান শুদ্ধ হৈ মতি, শুনিলেই জ্ঞান হয়, মন শুদ্ধ হয়। ইহপৰ লোকত সুখত বিৰকতি, তেতিয়া ইহকাল পৰকালৰ সুখবিলাকৰ প্ৰতি বৈৰাগ্য আহে। গতিকে মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি। সপ্ৰেম ভক্তি মানে আমাক সিদ্ধান্ত দিছে কি বুলি, যে উদ্ধৱে যেনেকৈ কৃষ্ণৰ বাৰ্তালৈ গোপীসকলৰ ওচৰলৈ গ'ল, আৰু গোপীসকলে কি কৰিলে? কৃষ্ণ বুলি উদ্ধৱকে মান্যতা কৰি যিটো প্ৰেম পাইছিলে, ভকতৰ মাজত থাকিলেও ভগৱন্তৰ উপস্থিতিৰ প্ৰেমটো এই ভাগৱতে আমাক আনি দিয়ে। ভগৱন্তৰ উপস্থিতিৰ প্ৰেম যিহেতুকে ভাগৱতে আনি দিয়ে, এনেকুৱা ঈশ্বৰৰ কথাত যি মনোনিৱেশ নকৰে, সেইজনৰ সমান দুৰ্ভগীয়া নাই বুলি কৈছে। সেইকাৰণে আমি আপোনালোকক কওঁ, নাম নেৰিব, নামত এলাহ নকৰিব, আৰু নাম সদায় গাব। সদায় নাম গালে আমাৰ কি হয়, ভাগৱতে সিদ্ধান্ত দিছে। আপুনি সদায় যদি নাম গায়, আপোনাৰ মন প্ৰফুল্লিত হ'ব। আৰু নামে এনেকুৱা কৰিব, মই প্ৰায়ে কওঁ এই কথাটো, খঙাল মানুহকো নামে শান্ত কৰি দিয়ে বুলি কৈছে। প্ৰমাণ, এখন ঘৰত 3গৰাকী বোৱাৰী আছিলে, পাল পাতি পাতি কাঁহী বাতি ধুৱে। ৰাতিপুৱা সৰুগৰাকীয়ে ধুলে, দুপৰীয়া মাজুগৰাকী, আৰু সকলোৱে খাই বৈ হোৱাৰ পিছত ধুলে ডাঙৰগৰাকীয়ে, যিহেতুকে যৌথ পৰিয়াল। এতিয়া সৰুগৰাকীয়ে কাঁহী বাতি ধুই আছে, আৰু কাঁহী বাতি ধুই আছে, গান এটা গাবলৈ মন গ'ল,
আমাৰ যেহেতুকে সকলোৰে দুখ আৰু সুখৰ কাৰক জুবিন গাৰ্গ ডাঙৰীয়া ঢুকাইছে সেইজনে সেই আইগৰাকীয়ে তেখেতৰে গান এটা গুণগুণাই আছে কি গাই আছে জগত পোহৰ কৰি আহিব প্লাব আতৰাব অমানিশা বধিবৰাব তেওঁতো সম্পূৰ্ণ গানটো নাজানে এবাৰ তেওঁ আৰু অকমান জোৰতকৈ গাবলৈ মন গ'ল বেলেগ এটা গাইছে ধুমুহাৰ সতে বহু যুগৰে নাচো আধাৰো খচাবো বহুদিনৰে আপোন নিজৰ গান শেষ হ'ব ভাবো তোমাৰ বুকু তেনেকুৱাতে শহুৰেকে আহি কৈছে কিমান গান গাওঁ আৰু পথাৰত ৰোৱনীৰ ডিঙি শুকাল আৰু বোৱাৰীয়ে লাজ পাই কাঁহী বাতি সামৰি সেই গীতটোকে নুশুনাকৈ গুণগুণাই ভিতৰলৈ গুচি গ'ল এইবাৰ মাজুগৰাকীৰ পাল পৰিল এওঁ আকৌ কাঁহী বাতি ধুই আছে স্বাভাৱিকতে আহিন মাহ বিয়া বাৰু দুই এখন হৈছে ক'ৰবাত বিয়ালৈ যাব আগদিনা সেইকাৰণে প্ৰেক্টিচ কৰিছে ধূপ ধূনা জ্বলোৱা জোৰোণা হিৰৈ আছে আদৰো গৈ ওলোৱা তেওঁ শহুৰেকে কৈছে ভোকত কেঁচু কুমতি মোৰে হাতৰ হাতা লৰোৱা মানে ভাতলৈ যোৱা আৰু এওঁ লাজ পাই গুচি গ'ল এইবাৰ ডাঙৰগৰাকীৰ পাল পৰিল এওঁ দুখ পাইছে গতিকে এওঁ আকৌ নাম গাই ভাল পায় এতিয়া কাৰ নাম গাব আমাৰ সেই গায়কজনেই অকল আধুনিকতাতেই সীমাবদ্ধ নাই থকা তেখেতে গুৰুজনাৰ লগত সমৃদ্ধ যথেষ্ট নাম গাইছে তেনেকুৱা এটাকে গুণগুণাইছে কি বুলি গুৰু মোৰ গলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সবা দেখিছো তাৰে প্ৰভা শংকৰদেৱ গলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল এনাজৰী আজি দেখা পাওঁ যাই ছিগি ভাগি জোৰা দিব কোনে আহি শংকৰদেৱ গলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো